নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিহেতু এছএছসি জিডি কনিষ্টেবল 2025 ৰ কাৰণে 24 ৰ লাষ্টৰ ফালে এপ্লাই হৈছিল তাৰ ইতিমধ্যে ভেকেন্সি খিনি ইতিমধ্যে 4 ফেব্ৰুৱাৰী 2025 ৰ পৰা এক্সাম চলি আছে প্ৰথমতে যেহেতু সিবিটি কম্পিউটাৰ বেসড টেষ্ট এক্সাম হয় এক্সাম চলি আছে আৰু এক্সামটো চলিব আপোনালোকৰ 25 ফেব্ৰুৱাৰীলৈকে চলিব এতিয়া এইটো ভিডিও আপোনালোকৰ এক্সাম ৰিভিউ বা কাট অফৰ লেভেলটো কিমান হ'ব বা এক্সাম কেনেকুৱা ধৰণৰ হৈছে এইটো ওপৰত সম্পূৰ্ণ ডিটেইলছত ডিসকাস কৰিম আপোনালোকৰ ভিডিওটো শেষলৈকে চাব আৰু যেহেতু আজি 10 ফেব্ৰুৱাৰী আজি যেহেতু খুব ঠাণ্ডা পৰিছে হিবাবে এখন এনেকে টঙালিখন এনেকে মাৰি লৈছো এটো কোনো ষ্টাইল দিয়া নাই বা আপোনালোকে ভুল নাপাৰিব এটো এডজাস্ট কৰি ল'ব ঠাণ্ডা কাৰণে অলপ মাৰি লৈছো এনেকে বেয়া নাপাব আপোনালোকৰ এক্সাম যেহেতু চলি আছে বহুতে কৈ আছে যে টান আহিছে বহুতে কৈছে ইজি আহিছে এতিয়া কি আহিছে এফালৰ পৰা আপোনালোকে এটা টপিক ডিসকাস কৰি যাম কাট অফৰ লেভেল কিমান বাঢ়িব বা কি হ'ব কি নহব বেয়া হল যি হল তেওঁলোকে কি কৰিব গোটেইখিনি কথা জানিব পাৰিব ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে চেনেলটো যদি তেলৈ সাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিওসমূহ আপলোড দি থাকিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা যেটো এক্সাম চলি যিসকলে দি গল গতি ইতিমধ্যে গম পাইছে কেনেকুৱা হৈছে বা যিসকলে দিয়া নাই আগন্তুক দিনত তেওঁলোকেও এই ভিডিওটো শেষলৈকে চাব পেপাৰটো ইজি বা টানলৰ কোনো কথা নাই হয়তো কোনোবা এটা শিফটত এটা দিনত যেটো 3-4টা শিফট কে হৈছে আপোনাৰ কোনটোবা এটা শিফটত যেটি অলপ হাৰ্ড আহে মানে মিডিয়াম টাইপ আহে কোনোবা এটা যদি ইজি আহি যায় টেনচন ল'ব নালাগে যেটো নৰমালাইজেশন হ'ব আৰু এক্সাম দি আহিয়ে বহুতে ক'ব দুটা মান ইজি কোৱেশ্চন পাই থাকিলে ক'ব যে মোৰ এক্সাম ভাল হৈছে বহুত ইজি আহিছে এনেকুৱা নহয় এই ইজি নহয় 160 মাৰ্কৰ কোৱেশ্চন 1 ঘণ্টাত কৰা ইমান সহজ কথা নহয় 80টা প্ৰশ্ন আপোনালোকে ভাবিবলৈ সময় নাপায় মানে পুৰা ষ্ট্ৰং কে ভালকে যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব পাৰে হলেও 80টা কোৱেশ্চন আপোনালোকৰ সম্পূৰ্ণ কৰি পঢ়ি শুনি কৰি চাবলে সময় নহয়গে কাৰণ এটো যিমান কলো মই বিশ্বাস নকৰো হেৱে আপোনালোকৰ এক্সাম যদি কেনেকুৱা হৈছে জনাব কমেন্ট বক্সত কাট অফৰ লেভেলটো ইমান একেই থাকিব পাৰে 2024 ৰ নিচিনা কিয়নো 24 ত যদি 90 প্লাস গৈছিল কাট অফ আপোনালোকে টেনচন ল'ব লাগে 130 প্লাস 25 যাবগে পাৰে বুলি এনেকে নেভাবিব কিয়নো 24 অলপ ভেকেন্সি 2932 মান আছিল আৰু যত নেকি আপোনালোকৰ 25 ত 4000 280 পোষ্ট আছে এইভাবে কাট অফৰ লেভেলটো ইমান বৰ বেছিও নাবাহে আপোনাৰ এক্সাম ঠিকই আছে আগত যোৱাবাৰ যেনেকুৱা হৈছে হেতু হিচাপতে হৈছে আৰু বহুতে মই কৈছো এক্সাম দি আহি পুনে এটা দুটা কোৱেশ্চন পায় ইজি পায় যদি কৈ দি ইজি বুলি নধৰিব এক্সামটো এক্সাম মিডিয়াম মানে আগৰ যেনেকুৱা হয় তেনেকুৱাই হৈছে আপোনাৰ যদি লাগ ভাল থাকে আপুনি কম প্ৰশ্ন কৰি হৰ নম্বৰ পাব নৰমালাইজেশন যদি আপুনি লাগ বেয়া থাকে বহুত কোৱেশ্চন শুদ্ধকে কৰি আপোনাৰ নৰমালাইজেশন কমি গৈ নাম্বাৰ কমকে কৰাটোকে কমি যাবগে পাৰে এইভাবে যিসকলে এক্সাম দিলে কমেন্ট কৰিব তাৰ কেনেকুৱা হৈছে জনাব আৰু যিসকলে দিয়া নাই আপোনালোকে ভালকে দিব মিনিমাম 100 প্লাস টাৰ্গেট কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ সেফটি ধুনিয়াকে 100 যদি নাম্বাৰ থাকে যিকোনো কাষ্টৰে আপোনালোকৰ সেফটি হৈ যাব 100% আপোনাৰ মেৰিট লিষ্টলৈকে নাম আহিব যিসকলৰ এক্সাম দি আহিল হেইসকলে এতিয়া ধুনিয়াকে জিৰণি লওক ইতিমধ্যে ইমান দিনে যেহেতু পঢ়াশুনা কৰিলে আৰু যাৰ একেবাৰে বেয়া হলে কো কৰিবই নোৱাৰিলে কো গমেই নেপালে বা নতুনকে দিছিলে তেওঁলোকে 2025 ৰ নৱেম্বৰ ডিসেম্বৰ মাহত পুনৰ 26 ৰ কাৰণে এপ্লাই চলিব তাৰ কাৰণে আপোনালোকে পঢ়াশুনাটো এৰি নিদিব অলপমান ৰেষ্ট লৈ আকৌ পঢ়াশুনাখিনি কন্টিনিউ কৰক বা চেষ্টা কৰক যদি ৰিজনিং নাজানে ৰিজনিং জানিবলৈ চেষ্টা কৰক মেথছ নোৱাৰিলে মেথছত গুৰুত্ব দিয়ক প্ৰতি বছৰ যেটো ভেকেন্সি আহি থাকিব এছএছসি জিডি কনষ্টেবলৰ আৰু আপুনি যদি হিন্দী গ্ৰামাৰ বা ইংৰাজী গ্ৰামাৰ নোৱাৰে হেতু আপোনালোকে পুৰা পঢ়ি থাকক আৰু যদি আপোনালোকে জিকে নোৱাৰিলে কমন পেলাব জিকেটো কমন নপৰে টেনচন ল'ব নালাগে আপুনি জিকে ধৰিলে এটাও নকৰিলে বা মেথছ এটাও নকৰিলে বাকি কিটা সাবজেক্টত যদি ভাল নম্বৰ 40 পাই যায় তেতিয়া আপুনি চাকৰি পাই যাব কোনোবা এটা 0 পালো বুলি টেনচন ল'ব নালাগে এইখিনি কথা মই কলো ভিডিওটো সকলোলৈকে শেয়াৰ কৰি দিব যিসকলে দিবলে আগন্তুক দিনত আছে বা যিসকলে দি আহিলে সকলোৱে ভিডিওটো লাইক কৰিব যদি ভাল লাগিছে আৰু নেক্সট আমি ফিজিক্যালৰ কথা এটাটাকে পাতি যাম ফিজিক্যাল মেডিকেলৰ কথা যেটো মই গুটেখিনি স্টেপ দি পাইছো মেৰিট লিষ্টতে আউট হৈছো হেই কাৰণে গুটেখিনি কিহৰ বিষয়ে ওপৰত আপোনালোকে জানিব বিচাৰে বা ডকুমেন্টখিনি কি ৰেডি কৰিব এতিয়াৰ পৰা আপোনালোকে যদি এক্সাম ভাল হৈছে গুটেখিনি টপিক জানি আলোচনা কৰি যাম এটা ভিডিও আকাৰে আৰু আপোনাৰ ওভাৰৱেট আন্ডাৰৱেট হৈ আছে দিবা চেষ্টটো কমি আছে দিবা হাইটটো যদি অলপ চলপ 1 সেন্টিমিটাৰ পইণ্টটো যদি কমি আছে আপোনালোকে এতিয়া প্ৰেক্টিস কৰিব লাগিব হেইবোৰ ভিডিও নেক্সট এটাটাকে আলোচনা কৰি যাম ফিজিক্যাল মেডিকেল ডকুমেন্টৰ কথা এক্সামৰ প্ৰথমতে এনসাৰ কি আহিবলৈ দিয়ক এনসাৰ কি কিমান নম্বৰ আহিছে হেইখিনি জানিবলৈ দিয়ক তাৰ পিছত আপোনালোকৰ
মেডিকেলৰ কথাও পাতিম গোটেইখিনি মই ডিটেইল এটা ভিডিঅ' বনাই যাম আপোনালোকে টেনশ্যন ল'ব নালাগে আগতো বনাইছোঁ যিহেতু মই গোটেইখিনি ষ্টেপ ক্লিয়াৰ কৰিছোঁ SSC GDত কিন্তু ফাইনেল মেৰিটতহে আউট হৈছোঁ সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু যিসকলে দি আহিলে কমেণ্ট কৰিব যিসকলে দিয়া নাই এতিয়াও আগন্তুক দিনত দিব তেওঁলোকে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে কি প্ৰশ্ন আহিছে এটা দুটা কমেণ্টত জনাব মই বাকী ভিউৱাৰসকলক দিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব তাতো ভিডিঅ'বিলাকৰ লিংক দি থাকোঁ ইউটিউবত যেতিয়া কেতিয়াবা লিংকবিলাক যোৱা অলপ লেট হৈ যায় আৰু ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ল'ব ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দিম আপোনালোকে যদি জইন হ'ব বিচাৰে মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব আৰু আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ